মিত্ৰজোঁটৰ সভাই হয় আমাৰ অসম গণ পৰিষদ ভাৰতীয় জনতা পাৰ্টি দলৰে মুখিয়াল মানুহখিনি যিখিনি নেতৃস্থানীয় ব্যক্তিসকল ইয়াত আছিল, কাৰ্যকৰ্তাসকল আছিল আৰু পৰৱৰ্তী পৰ্যায়ত আমি দলটোৱে কেনেধৰণে আমি ভোটাৰ ৰাইজৰ কাষত যাব পাৰি সেই বিষয়ে ইয়াত আলোচনা বিলোচনা হৈছে আৰু সেইমতে আমাৰ কাৰ্যকৰ্তাসকলে কাম কৰিব। প্ৰদৰ্শন এইটো নহয়, এইটো আমাৰ দলৰ কৰ্মকৰ্তা কাৰ্যকৰ্তাসকলৰহে আলোচনা সভা অনুষ্ঠিত হৈছে। এইখন ৰাজহুৱা সভা আমি পতা নাই, আমি শক্তি প্ৰদৰ্শন কৰিম যেতিয়া আমি ৰাজহুৱা সভা পাতিম, গতিকে এইটো আমাৰ মাজতহে আলোচনা হৈছে। নাই প্ৰায় বুলি মই ক'ব বিচৰা নাই। ইয়াতে আজি যদি আপোনালোকে বৰপেটা লোকসভা সমষ্টিৰ ভিতৰত যিকোনো ভোটাৰ খুজিলেই ইয়াৰ ফলাফলটো আপোনালোকে কৈ দিব, গতিকে মই প্ৰায়টো নকওঁ। মনোৰঞ্জন সুধিলে গম পাব। সেইটো মই মনোৰঞ্জন তালুকদাৰ আচলতে যেতিয়া দুৰ্বল হয়, দুৰ্বল মানুহে তাৰমানে নিজকে সবল বুলি প্ৰতিষ্ঠা কৰাৰ কাৰণে যাকে যিহকে বা তিহকে কয়। আজি মনোৰঞ্জন তালুকদাৰৰ অৱস্থাটো সেইটো হৈছে, তেওঁ নিজে দুৰ্বল, গতিকে তেওঁ দুৰ্বল বুলি তেওঁ পৰিচয় দিব নোৱাৰে, গতিকে তেনেধৰণে যিহকে বা তিহকে কৈ নিজকে সবল বুলি প্ৰতিষ্ঠা কৰাত তেওঁ ব্যস্ত হৈছে। কংগ্ৰেছৰ পৰা পাৰ্টিটো আগবঢ়াইছে, এইফালে দুলু আহমেদো পাৰ্টিটো আগবঢ়াব। নাই সেইটোতো কেতিয়াবা বিৰোধী ঐক্য অসমত নহয় আৰু সেইটো আপোনালোকে গম পাইছে। পাৰ্টিটো আগবঢ়াব দুলু আহমেদো সেইটো বস্তুটো আমি গমেই পাইছোঁ, বস্তুটো আপোনালোকে গম পাইছে। ইয়াতে কোনো বিৰোধী ঐক্য নাই, বিৰোধী মৰ্চা নাই, তেওঁলোকৰ সেইটো তচনচ হৈ গৈছে, গতিকে ইয়াত আমি চিন্তা কৰিবলগীয়া বিষয়। বিভাজন হ'ব নেকি? ভোট বিভাজন হ'ব নেকি? ভোট বিভাজন মানে বিৰোধী যিটো ভোট, বিৰোধীৰ ভোটৰ কিছু সংখ্যক আমাৰ তাত আহিব আৰু কিছু সংখ্যক তেওঁলোকৰ মাজত বিভাজন হ'ব। কণ্টেক্ট কৰিব দীপায়নো আহি উপস্থিত হৈছিলে পাঠশালাত, আহি কিনে আপোনাৰ সমালোচনা কৰিছে আচলতে সংবাদ মাধ্যমৰ সন্মুখত 855জন শ্বহীদক অপমান কৰা বুলি কৈছে আপোনাৰ। নাই সেই কথাটো আজি দীপায়ন ক'ত আছিল? দীপায়নক মই চিনি নাপাওঁ। নাই বস্তুটো আহিব পাৰে দীপায়নে এতিয়া কথাটো কৈছোঁ, আমি তাৰমানে কাকো সমালোচনা কৰি আমি নিৰ্বাচন কৰিব বিচৰা নাই। আমি কোনো ব্যক্তি বিশেষক সমালোচনা কৰি আমি নিৰ্বাচন অৱতীৰ্ণ হ'ব বিচৰা নাই। আমি আমাৰ দলৰ নীতি আদৰ্শ আৰু আমি ৰাইজৰ জনসাধাৰণৰ প্ৰতি থকা আমাৰ যি দায়িত্ব কৰ্তব্য কৰণীয় আমি যি কৰিলোঁ সেই লৈ আমি নিৰ্বাচন কৰিছোঁ। ইয়াত আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ অসম গণ পৰিষদ দলে কাকো তাৰমানে সমালোচনা কৰি নিৰ্বাচন কৰিব।